আকাশত উৰিল পঞ্চায়ত নিৰ্বাচনৰ হেলিকপ্টাৰ ধুমে ধামে চলিছে বিজেপিৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ লক্ষ্য কেৱল পঞ্চায়তেই নহয় বিধানসভা আৰু বিটিআৰৰ নিৰ্বাচনৰ বাবেও চলিছে সমান্তৰাল প্ৰচাৰ অভিযান নিৰ্বাচন সহজ হলেও নিৰ্বাচনক সহজভাৱে নলয় বিজেপিয়ে খেল আৰম্ভ হোৱাৰ আগতে বহু জিলা পৰিষদত বিজেপিয়ে মাৰিছে জয়ৰ কোট কিন্তু তাৰ পিছতো প্ৰচাৰত সবাতোকৈ আগত শাসকীয় দল আন নিৰ্বাচনৰ দৰে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনতো গেৰুৱা বাহিনীয়ে অসমৰ আকাশত উৰুৱালে প্ৰথমখন হেলিকপ্টাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমখন নিৰ্বাচনী সভাৰ বাবে খানাপাৰাৰ পৰা হেলিকপ্টাৰেৰে উৰা মাৰিলে ধেমাজি অভিমুখে তাৰ পাছত দ্বিতীয়খন নিৰ্বাচনী সভাৰ বাবে হেলিকপ্টাৰেৰে উপস্থিত হ'ল ডিগবৈৰ টিংৰাই খেলপথাৰত হাই ভোল্টেজ প্ৰচাৰেৰে ভোটাৰৰ মন জয়ৰ চেষ্টা কৰা শাসকীয় পক্ষই এইবাৰ নিৰ্বাচনী প্ৰচাৰত দুখনকৈ হেলিকপ্টাৰ ব্যৱহাৰ কৰিবলৈ সিদ্ধান্ত লৈছে ইয়াৰে এখন বিভিন্ন সমষ্টিৰ পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিব মুখ্যমন্ত্ৰীয়ে আনখন ব্যৱহাৰ কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাকী ষ্টাৰ কেম্পেইনাৰ আৰু ৰাজ্যিক সভাপতিয়ে বিমান অথবা স্থলপথেৰে যাত্ৰা কৰিব নিৰ্বাচনী সভালৈ পঞ্চায়ত নিৰ্বাচনতো হেলিকপ্টাৰ বিলাস কৰাকৈ একাংশৰ সমালোচনাৰ সন্মুখীন হৈছে যদিও বিজেপিয়ে প্ৰতিটো নিৰ্বাচন গুৰুত্ব সহকাৰে লোৱাৰ বাবেই হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে বুলি মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ ডেফিনেটলি হেলিকপ্টাৰ লাগিব ইমান অসমখনত প্ৰচাৰ কৰিব লাগিব গতিকে আমাৰ দল খুব সিৰিয়াছ দল আমি কোনোটো ইলেকশ্যনতে নন সিৰিয়াছ মনোভাৱ নেদেখাও আমাৰ কাৰণে খুব প্ৰত্যেকটো ইলেকশ্যনে যেতিয়া বহুত সিৰিয়াছ গতিকে সিৰিয়াছলি আমি ইলেকশ্যন খেলিমেই সোমবাৰে নিৰ্বাচনী প্ৰবন্ধন কমিটিৰ কাৰ্যালয় মুকলি কৰি পঞ্চায়তৰ লগতে অনাগত বিটিআৰ নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত জয় লাভ কৰিব বুলি আত্মবিশ্বাসেৰে দাবী তুলিলে মন্ত্ৰী পীযুষ হাজৰিকা যে ভাৰতীয় জনতা পাৰ্টিয়ে এই পঞ্চায়ত নিৰ্বাচনত আৰু পৰৱৰ্তী সময়ত আমাৰ বিটিআৰ ইলেকশ্যনেই হওক বা অহা 11 মাহৰ পাছত হ'বলগীয়া বিধানসভা নিৰ্বাচনতেই হওক ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটে অভূতপূৰ্ব ফলাফল লাভ কৰিব কেমেৰাত সঞ্জয় বৰাৰ সহযোগত হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ